हेलो बंधुवर मैं सकलोके स्वागतम जनाइছো मोर अन्य এটা নতুন ভিডিওলে আহক ভিডিওটো আৰম্ভ কৰো আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে আমাৰ ফালৰ বানপানী এতিয়া কমিবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখিবলৈ পাইছে গৰু ছাগলীবোৰ ৰাস্তাতে বানিছে ধান ৰাস্তাতে শুকুৱাইছে মানুহ ৰাস্তাতে থাকাৰ ব্যৱস্থা কৰি লৈছে কিছু মানুহে স্কুল ঘৰত আছে গৈ আপোনালোকে বাৰু জানেনে আগতে পানী ইয়াতকৈও বেছি হয় এইটো ৰাস্তা পানীত তল গৈছিল এইটো দেখিছেনে আমাৰ ঘৰলৈ সোমাই আহা ৰাস্তাটো যে কৈছিলো আজি এসপ্তাহে আমি হাতত চেন্ডেল পিনিছো আমি আহা যোৱা কৰোতে কৰোতে ৰাস্তায়ও বাদ দিবলৈ বাধ্য হৈছে বাপেকে খালি ভৰিয়ে পানী আৰু বুকাৰে আহা যোৱা কৰি আছো জোতা চেন্ডেল পিনি এতিয়া আহিব পৰা হৈছে বাইক আৰু গাড়ীহে সোমাব নোৱাৰি আমাৰ ৰাস্তাটো ওখ আৰু পকি হলে আপোনালোকক আকৌ দেখুৱাম সময় এতিয়া পুৱাৰ 6 বাজিছে মই ওলাই আহিছো আমাৰ গাঁৱলে সোমাই আহাৰ এইটো অন্য এটা ৰাস্তা এই ৰাস্তাৰ ওপৰতো পানী হৈছিল মানুহৰ আহা যোৱা বন্ধ আছিল মালবাহী গাড়ী এতিয়াও আহিব নোৱাৰে কাৰণ আগত ৰাস্তাটো খহি গৈছে আমাৰ গাঁৱলে সোমাবলৈ চাৰিফালৰ পৰা চাৰিটা ৰাস্তা আছে যদিও এই ৰাস্তাটোই প্ৰথম আৰু অন্যতম আমাৰ সময়ত আমি এইটো ৰাস্তাৰে স্কুললৈ আহা যোৱা কৰিছিলো আৰু গাঁৱৰ মানুহে বজাৰ আৰু টাউনলৈ যাবলৈ এইটো ৰাস্তাই ব্যৱহাৰ কৰিছিল এতিয়া চাৰিফালে বাটপথ পকি হ'ল সেয়েহে আগৰ পুৰণা ৰাস্তাটো এলাগি হ'ল এই ৰাস্তাটো ওখ আৰু পকি হলে আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে বহু সুবিধা হ'ব এইখিনি ঠাইত এটা পুল আছে এইখিনিত জাল বাই বহুতে মাছ ধৰে ময়ো পেলাই থোৱা জালখন এখেও দাঙি চাইছো নাই মাছ নাই আমি আহাৰ টাইমত মাছ নাহা তোমালোক আহাৰ টাইমতো আমি নাহো যোৱা নিখাৰ নীৰৱতাত ভয় লগা এইখিনি ঠাই অকলে পাৰ হ'বলগীয়া হ'লে সকলোৰে বুকুখন এবাৰ হ'লেও কপে সকলোতকৈ ডাঙৰ কথাটো হ'ল এতিয়া পানী যিমানে শুকাই গৈ আছে সিমানে দুৰ্গন্ধ বাঢ়িছে বাহনী পানীত মৰা কীট পতংগকে ধৰি অন্যান্য জীৱ মৰাৰ বাবে গেলি গোন্ধ ওলাইছে এই দুৰ্গন্ধ নিৰ্মূলৰ বাবে বিভাগে যেন উচ্চ গুণ সম্পন্ন DDT আৰু ফেনিয়ল দি ৰাইজক সকাহ দিয়ে এয়া আমাৰ গাঁৱৰ নামঘৰ ইয়াতকৈ বেছি পানী হ'লে বহু মানুহে নামঘৰতে শিবিৰ পাতি থাকে এইটো নামঘৰৰ বাটচৰা গাঁৱত ৰাস আৰু ভাওনা এই নামঘৰতে পাতা হয় এইটো স্কুল ঘৰ তিনিআলি আমাৰ গাঁৱৰ LP স্কুলখন আৰু অংগনাবাড়ীখন আছে ইয়াত এয়া যোৱাকালিৰ পুৱাৰ সময় বৰষুণ দি থকাৰ বাবে দেৰিকে উঠিছিলো বৰষুণ ভাল পাওঁ বুলিও ক'ব নোৱাৰো কোনজাক বৰষুণে কি ৰূপ লৈ আহে ধৰিব নোৱাৰি বিশেষকৈ একেৰাহে পৰি থকা বৰষুণ জাকেহে সকলোকে আমনি দিয়ে বৰষুণ পৰি পৰি গোটেইখন ভৰাইহে এৰিলে যিটো বেগেৰে পানী বাঢ়ি আহিছিল সেই বেগেৰে পানী শুকোৱা নাই যদিও ৰাইজৰ সন্তুষ্টিৰে পানী শুকাই আছে এনেকৈ শুকাই যেন আগৰ দৰে হৈ পৰে তাৰে কামনা প্ৰতিদিনে নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে মোক লাইক আৰু শ্বেয়াৰ কৰি উৎসাহ দিয়ে যেন শেষত সকলোকে ধন্যবাদ জনাইছো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই